ভোট জলকীয়া খেতিয়ে হাঁহি বিৰিঙাইছে টিয়কৰ এহাল দম্পতীৰ ওঠত। ঘৰৰ ছাদত ব্যৱসায়িক ভিত্তিত ভোট জলকীয়া খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে টিয়কৰ এই দম্পতীহালে। আমি উল্লেখ কৰা দম্পতীহালৰ নাম টিয়কৰ হেমাংগ বৰুৱা আৰু নমী বৰুৱা। তেওঁলোকৰ ঘৰৰে প্ৰায় ২২০০ বৰ্গ ফুট ছাদত ২০০ জোপাতকৈও অধিক ভোট জলকীয়া ৰোপণ কৰি স্বাৱলম্বিতাৰ সপোনক বাস্তৱায়িত কৰি তুলিছে এই উদ্যমী দম্পতীহালে। নগৰ অঞ্চলত খেতি মাটি নথকা বাবে বহু লোকে খেতি কৰাৰ মন থাকিলেও কৰিব নোৱাৰে। কিন্তু এইহাল দম্পতীয়ে জলকীয়াৰ লগতে নেমু, জাতিলাও, তৰৈ আদি বিভিন্ন পাচলিৰ খেতি কৰিছে। উল্লেখ্য যে খেতিৰ বাবে প্ৰয়োজনীয় মাটি, গোবৰ আদি সকলো সামগ্ৰী ক্ৰয় কৰাৰ লগতে বহু কষ্টেৰে দুই ছাদৰ ওপৰত তুলি এই খেতি আৰম্ভ কৰিছিল। আজি সফলতাৰ মুখ দেখি আনন্দিত হৈ পৰিছে দুয়ো। অৱশ্যে প্ৰথমবাৰৰ বাবে কৰাৰ বাবে বজাৰখনৰ বিষয়ে বিশেষ অভিজ্ঞতা নাই যদিও বৰ্তমান ঘৰৰ পৰাই কেইবা কেজি জলকীয়া বিক্ৰী কৰিছে আৰু উপাৰ্জনো ভাল বুলি মন্তব্য কৰি সকলোকে দৈনন্দিন ব্যস্ততাৰ বাবে তথা মন গা পুলকিত কৰাৰ বাবে হ'লেও এইদৰে মাটি নাথাকিলেও খেতি খোলাত আত্মনিয়োগ হ'বলৈ পৰামৰ্শ প্ৰদান কৰিছে এইহাল আদৰ্শৱান দম্পতীয়ে। মানে কি এইবোৰ চখ আছে আৰু দেই, পাচলি খেতি বা ফুল কৰাত বিশেষকৈ জেগা নাই যে, সেইকাৰণে আমি মানে ওপৰতে কৰিব ল'লোঁ আৰু বিশেষকৈ ফুলখিনি কৰিলোঁ। তাৰপিছত আৰু দুই এজোপাকৈ জলকীয়া গছ, টেঙা গছ সেইবিলাক ৰুই মেলি থাকোঁতে এইবাৰ এজনে ক'লে বোলে এইবাৰ জলকীয়াকে ৰুওঁ নেকি অলপ, তেনেকৈ মনলৈ মানে ভাৱটো আহিলে আৰু তাৰপিছত আৰু আমি কেতিয়াবা কৰিলোঁ নৱেম্বৰৰ পৰা নৱেম্বৰ মাহত মানে আমি ষ্টাৰ্ট কৰিছোঁ আৰু মাটি অলপ প্ৰথমতে কিনিলোঁ। তাৰপিছত সেইখিনি আনি ল'লোঁ। তাৰপিছত মাছৰ বস্তা আকৌ চব্জি কেৰেটৰ পৰা আদি কৰি গোটেইখিনি মানে গোটাই মেলি আৰু এইজনে কিন্তু যথেষ্ট কষ্ট কৰিছে দেই। মানে গাড়ীকে তলৰ পৰা মাটি ওপৰলৈ কঢ়িয়াইছে। বিশেষকৈ আমাৰ ৩ নম্বৰ হেৰিত মানে কৰা হৈছেতো, কষ্ট যথেষ্টখিনি হৈছে। কিন্তু ভাল লাগিছে আৰু কষ্টতনো কি মানে কৰিব মানে মন গ'লে কৰিব পাৰে ন এইবিলাক। তাৰপিছত এতিয়া মানে বিশেষকৈ এটাই ভাল লাগে, ৰাতিপুৱা শুই উঠি যেতিয়া মানে চাওঁহিনৰ গছখিনি, সেই কষ্টখিনি পাহৰিলোঁ আৰু এতিয়া। বিশেষকৈ এবাৰ ব্যৱসায় ভিত্তিত অকণমান কৰিছোঁ, কি হয় চাওঁচোন। বিকিছোঁ এতিয়া অলপ। কিমান গছ আছে? গছ ইয়াত আমাৰ ২০০ জোপা আছে। আৰু কি আছে? আৰু এইফালে কি আছে, কমলা টেঙা আছে, কাজি নেমু আছে, মানে পাচলিও কৰি খাইছোঁ আৰু ঘৰতে চবেই বান্দৰৰ কাৰণে অলপ দিগদাৰ হয়। কিন্তু মানে এতিয়া আমি 10 কেজি মানতকৈ অলপ বেছিয়ে বিকিছোঁ, কাৰণ কিছুমানে কেঁচাই বিচাৰিছে, কিছুমানে পকাই বিচাৰিছে। কিন্তু উচিত মূল্যই পাইছোঁ বুলি ভাবিছোঁ আৰু বিশেষকৈ আমি এইবাৰ নতুনকৈ কৰিছোঁ, সিমানো বৰ বিশেষ আশাও কৰা নাই। খালি গছখিনি বাচি থাকক, ভালকৈ থাকক। মানুহে কৈছে অলপ মানে এতিয়া যিহেতু মাটি ৰোৱা গছবিলাকৰ অকণমান ক্ষতি হ'ব, আমাৰ যিহেতু ছাদত আছে, গতিকে বচাই ৰাখিব পাৰিলে হয়তো আমি আগলৈ অলপ ভাল দামো পাব পাৰোঁ। গতিকে সেইটো আশা কৰি আৰু গছখিনি আপডাল কৰি আছোঁ।